আমাৰ ট্ৰেইনখন লাগি আছে শৰাইঘাট ট্ৰেইন গতিকে ট্ৰেইনত এতিয়া উঠিবলৈ গৈ আছোঁ চিট বিচাৰিব লাগিব B1 পাকিস্তি সেয়া ধুনীয়াকৈ মানে তুলি ধৰিছে ইয়াতে এয়া চাওকচোন ঢুলীয়া নাচনী আৰু এইবোৰ চব প্ৰিয় দৰ্শক এটা বিশেষ কামৰ বাবে গুৱাহাটীৰ পৰা বেংগলোৰ যাবলগীয়া হৈছে ইমাৰ্জেঞ্চি যাবলগীয়া হৈছে আৰু তাতে ইমাৰ্জেঞ্চি আপোনালোকে সকলোৱে জানে ৰিজাৰ্ভেশ্যন বহুত দিনৰ আগত টিকেট কৰিব লাগে তো কালি আমি নগাঁৱত টিকেট কৰিবলৈ গৈছিলোঁ আৰু যোৱাৰ পিছতে আমি যেতিয়া টিকেট কৰাৰ পিছতে আমাৰ মানে ৱেইটিং লিষ্টত নাম আছিলে ঠিক আছে গতিকে ডাইৰেক্ট ট্ৰেইন নাই ইয়াৰ পৰা বেংগলোৰলৈ ডাইৰেক্ট ট্ৰেইন নাই ডাইৰেক্ট ট্ৰেইন আছে শনিবাৰে গতিকে আমি মানে আজি যাব লাগে ইমাৰ্জেঞ্চি আজি যাব লাগে ঠিক আছে যোৱাকালি আমি গৈছিলোঁ তালৈ তাৰ পৰা কি হ'ল যেতিয়া আমি টিকেটটো ৰিজাৰ্ভেশ্যন কৰিলোঁ ৱেইটিঙত আছিলে আমাৰ নাম আৰু তাতে আমাক ক'লে যে কানেক্টিং মানে হাওৰালৈকে যাব পাৰিব হাওৰাৰ পৰা ধৰক আজি যদি যাওঁ হাওৰাৰ পৰা ৰাতিপুৱা 5টা বজাত পাম ৰাতি 10টা বজাত এখন ট্ৰেইন আছে তেনেকৈ আমি কানেক্টিং মানে ট্ৰেইনত মানে টিকেট কৰা হ'ল ঠিক আছে আৰু এটা কথা যি ৱেইটিং লিষ্টত ট্ৰেইনত মানে আমাৰ টিকেটটো হৈছিলে ৱেইটিং লিষ্টত কিন্তু আমাৰ কপালখন খুব ভাল এটা কনফাৰ্ম হৈ গ'ল ঠিক আছে গতিকে 3 টায়াৰ এচিত আমি টিকেট কৰিছোঁ আৰু কনফাৰ্ম হৈ গ'ল ইয়াৰ পৰা আমি এতিয়া হাওৰালৈ যাম হাওৰাৰ পিছত আমি বেংগলোৰলৈ যাম গতিকে এই জাৰ্ণিৰ সকলো অভিজ্ঞতা আপোনালোকক শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ লগতে আপোনালোককো লৈ যাম বুলি ভাবিছোঁ ঠিক আছে গতিকে বলক আজি এটা ট্ৰেভেলিং ব্লগ ভিডিঅ' আৰম্ভ এতিয়া আহি পেলাই গুৱাহাটী প্লেটফৰ্মতে আপোনালোকে দেখিছে অভাৰব্ৰিজত আছোঁ ইয়াত বৰ ধুনীয়া বতাহ মাৰি আছে এইফালৰ পৰা হাৱাটো মাৰি আছে আৰু অলপ মানে প্লেটফৰ্মত অলপ গৰম আছে সেইকাৰণে ওপৰলৈ আহিছোঁ আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাবলৈ ঠিক আছে গতিকে এতিয়া আমাৰ 12:45 শৰাইঘাট ট্ৰেইনখন আছে শৰাইঘাট ট্ৰেইনত আমি যাম আৰু ৰাতিপুৱা 5টা বজাত পাম গতিকে সকলো দৃশ্য আপোনালোকক যিটো জাৰ্ণিৰ যি অভিজ্ঞতা সেই সকলো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম 11:45 আছে গতিকে হাতত বহুতো সময় আছে এতিয়া 11:20 হৈছে গতিকে এইকণ সময় আপোনালোকক অলপ ঘূৰি পকি গুৱাহাটী প্লেটফৰ্মটো অলপ দেখুৱাব বিচাৰিছোঁ বলক ষ্টেচনবিলাক আগৰ নিচিনা নহয় আগৰ নিচিনা মানে কি আগতে বহুত লেতেৰা হৈ থাকে কিন্তু আজিকালি কোম্পানীবিলাকক দি দিয়াৰ পৰা বহুত একদম চাফ চিকুণ পূৰা ক্লিন হৈ থাকে ট্ৰেইনখন ৰখাৰ লগে লগে গোটেই বাথৰুম লেট্ৰিন চব ধুই মেলি একদম পূৰা চাফা কৰি গতিকে আজিকালি বহুত ভাল হ'ল আৰু ইলেক্ট্ৰনিক চিৰিৰ লগতে মই এতিয়া নামি যাম চাওক आपको अक्षय कुमार समझते কিছুমান মানুহে উঠিবলৈ বৰ ভয় কৰে नंबर प्लेटफॉर्म पर खड़ी है धन्यवाद যিমান ইণ্ডিয়াত চবলৈ যাবলৈ গুৱাহাটীৰ পৰা ইণ্ডিয়াত চব জেগাত যাবৰ কাৰণে ট্ৰেইনবোৰৰ লিষ্ট এখন ধুনীয়াকৈ আঁৰি থোৱা আছে চব হলটোত সুন্দৰকৈ চাওক অসমৰ যি কলাকৃষ্টি সেয়া ধুনীয়াকৈ মানে তুলি ধৰিছে ইয়াতে এয়া চাওকচোন ঢুলীয়া নাচনী আৰু এইবোৰ চব আৰু আপোনালোকে আহিলে ট্ৰেইনবোৰ ইয়াতে টাইম টেবুলবোৰ পূৰা দিয়া থাকে সুন্দৰকৈ আপোনালোকে চাই ল'ব পাৰিব ঠিক আছে এই ওপৰতো আপোনালোকে ইয়াত দেখিলে গম পাব ট্ৰেইনৰ টাইম টেবুলবিলাক ঘূৰি পকি অলপ আপোনালোকক যিটো গুৱাহাটী প্লেটফৰ্ম আছে অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ চব
Guwahati Special will arrive shortly on platform number 3. Thank you. यात्रीगण कृपया ध्यान दें 05-01-9 गुवाहाटी स्पेशल उसी समय 3 नंबर प्लेटफॉर्म पर আমাৰ ট্ৰেইনখন লাগি আছে এয়া শৰাইঘাট ট্ৰেইন গতিকে ট্ৰেইনত এতিয়া উঠিবলৈ গৈ আছোঁ ছিট বিচাৰিব লাগিব B1 আৰু আপোনালোকক এটা কথা কওঁ চাওক কাইলৈ কৰিছোঁ যদিও আজি কিন্তু কনফাৰ্ম হৈ গ'ল গতিকে বহুত লাকি বুলি ক'ব লাগিব নহয় জানো গতিকে এতিয়া ট্ৰেইনখন পাইছোঁ আৰু ট্ৰেইনে লাগি আছে ষ্টেচনবিলাক আগৰ নিচিনা নহয় আগৰ নিচিনা মানে কি আগতে বহুত লেতেৰা হৈ থাকে কিন্তু আজিকালি কোম্পানীবিলাকক দি দিয়াৰ পৰা বহুত একদম চাফ চিকুণ পূৰা ক্লিন হৈ থাকে ট্ৰেইনখন ৰখাৰ লগে লগে গোটেই বাথৰুম লেট্ৰিন চব ধুই মেলি একদম পূৰা চাফা কৰি দিয়ে আৰু এয়া চাওক এই আমাৰ এইখন আহি পালোহি এয়া চাওক B1 ঠিক আছে গতিকে ইয়াতে এতিয়া আমাৰ ছিটটো আছে চাওক B1 গতিকে এইটোত সোমাই যাওঁ সোমাই গৈ পেলাই ছিটটো চাই লওঁ 17, 18, 19 তাকে এতিয়া আৰু ছিট বিচাৰি আছোঁ একদম ফাইনেলি ছিট পাই গ'লোঁ এয়া 17, 18, 19 ঠিক আছে তলত আছে মাজত আছে আমি 3জন মানুহ আছোঁ আৰু ধুনীয়াকৈ একদম ছিট কনফাৰ্ম হৈ গ'ল বহুত লাকি বুলি ক'ব লাগিব কাইলৈ টিকেট কৰিছোঁ আজি কনফাৰ্ম হৈ গৈছে ঠিক আছে এতিয়া আমাৰ ট্ৰেইন লাগি আছে আৰু এতিয়া আমি গুৱাহাটীক বাই বাই কৰিম অলপ পিছতে ট্ৰেইন এৰিব